Question number 1. মুছলিম লীগ কিমান চনত গঠন হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1906 চনত। Question number 2. ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি সমুদ্ৰগুপ্ত। Question number 3. মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি চন্দ্ৰগুপ্ত মৌৰ্য। Question number 4. অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ মহেন্দ্ৰ বৰ্মন। Question number 5. কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি ভাস্কৰ বৰ্মন। Question number 6. বগা হাতীৰ দেশ বুলি কোন ঠাইক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি থাইলেণ্ড। Question number 7. অট্টালিকাৰ চহৰ বুলি কোন ঠাইক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি নিউয়ৰ্ক। নম্বৰ 8. জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1919 চনত। Question number 9. ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি শক্তিস্থল। Question number 10. লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ভুৱনেশ্বৰ। Question number 11. সীমান্ত গান্ধী নামে খ্যাত ব্যক্তিজন কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি খান আব্দুল গফৰ খান। Question number 12. প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি সৰোজিনী নাইডু। Question number 13. ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ লৰ্ড উইলিয়াম বেণ্টিং। Question number 14. আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি যমুনা। Question number 15. মুম্বাইৰ পুৰণি নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বোম্বাই। Question number 16. ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ৰবীন্দ্ৰনাথ ঠাকুৰ। Question number 17. আকবৰনামা কাৰ ৰচনা? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ আবুল ফজল। Question number 18. ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি দিল্লী। Question number 19. ভাৰতত ক'ত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি বাংগালুৰু। Question number 20. হায়দৰাবাদ তলৰ কোনখন ৰাজ্যৰ ৰাজধানী? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি তেলেংগানা। Question number 21. 1958 চনত কোন অসম সাহিত্য সভাৰ সভাপতি হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি পদ্মধৰ চলিহা। Question number 22. অসমৰ তৈল নগৰী বুলি কোন ঠাইক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ডিগবৈ। Question number 23. প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি লাহৰী। Question number 24. অসমৰ প্ৰথম ছপাশাল ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি শিৱসাগৰ। Question number 25. পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি কাচিজন। ইয়াত চি হ'ব লাগিছিল, এইটো স্পেলিং মিষ্টেক হৈছে। পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে কাচিজন। Question number 26.
ৰমানিয়াৰ মুদ্ৰাৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ লিঅ'। কুৱেশ্যন নম্বৰ 27 ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি উপ-ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 28 মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 1990 চনত। কুৱেশ্যন নম্বৰ 29 গীতি কবি বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ পাৰ্বতী প্ৰসাদ বৰুৱা। কুৱেশ্যন নম্বৰ 30 কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 31 বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি পৃথু। কুৱেশ্যন নম্বৰ 32 ভাৰতৰ কোনজন হ'ব লাগিছিল এইটো হ'ব লাগিছিল ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ শচীন তেণ্ডুলকাৰ। কুৱেশ্যন নম্বৰ 33 বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 5 জন। কুৱেশ্যন নম্বৰ 34 ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 1955 চনত। কুৱেশ্যন নম্বৰ 35 ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 1951 চনৰ পৰা। কুৱেশ্যন নম্বৰ 36 তুজুক-ই-বাবৰি কাৰ ৰচনা? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ বাবৰ। কুৱেশ্যন নম্বৰ 37 অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি তৰুণৰাম ফুকন। কুৱেশ্যন নম্বৰ 38 প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি ল'ৰা বন্ধু। কুৱেশ্যন নম্বৰ 39 ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 40 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি নেপচুন। বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল। আপোনালোকে ইয়াৰে কেইটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিলে কমেণ্টত নিশ্চয়কৈ জনাব বুলি আশা থাকিল। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।